মানে আজি 19 দিন হ'ল জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা। সেইকাৰণে মানে সঁচা কথাটো কি হৈছে, ইমান ডাঙৰ আচলতে ইমান মানে মই ভাবোঁ ক্ৰিটিকেল কেছ নহয় এইটো। কি হৈছিলে মাত্ৰ আমি আৰু কেনেকৈ কিয় হৈছিলে সেই কথাটোহে আমি জানিব বিচাৰিছোঁ। তাত যিসকল লোক উপস্থিত আছিল তেওঁলোকৰ মুখৰ পৰা সেই কথাখিনি আমি জানিব পাৰিলোহেঁতেন সহজভাৱে। আৰু ইমান সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা কিয় হ'ল, এই প্ৰশ্নবোৰে আমাক পৰিয়ালৰ মানুহবোৰক বিশেষকৈ আৰু গোটেই হাজাৰ মানে লাখ লাখ তেওঁক ভাল পোৱা সকলো অসমীয়া গোটেই বিশ্বজুৰি সকলোৰে মনত সেই একেটাই প্ৰশ্ন যে কি হৈছিলে, কিয় হ'ল, কেনেকৈ হ'ল সেই কথাটো, কিয় জুবিন গাৰ্গৰ নিচিনা এটা সত্তা, অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গৰ দৰে এটা সত্তা কেনেকৈ আঁতৰি যাব লগা হ'ল হঠাৎ, কোনো ধৰণৰ মানে তেওঁৰ বোলে অসুখ হৈ আছিল বা কিবা এনেকুৱা ধৰণৰ কথা আছিল, কোনো নোহোৱাকৈ ইমান সাংঘাতিক এটা মানে খবৰ হঠাৎ আমাৰ মাজত হ'ল আৰু সকলোকে শূন্য কৰি থৈ গুচি গ'ল। গতিকে সেই কথাটোৰ উত্তৰহে আমি বিচাৰি আছোঁ। এই কথাবোৰ বহুত এতিয়া ইমান বেমেজালি সৃষ্টি এটা হৈছে, মানে একো ভাল লগা নাই। সেই উত্তৰ এটাই আমি বিচাৰিছোঁ, সঁচা কথাটো মাত্ৰ। মই নাজানো, কথাবোৰ মুঠতে মেৰপাকবোৰ বহুত বেছি হৈছে, সেইবোৰ হ'ব নালাগে। আমিও বহুত সৰলভাৱে চিন্তা কৰা মানুহ, বস্তুবোৰ কোনে কি কৰি আছে, কি কথা কৈছে একো বুজি নোপোৱা নিচিনা হৈছোঁ। এই বস্তুবোৰৰ পৰা মানে আচল কথাটো ওলাওক, পোনে চিধা কথাটো লাগে। সেইদিনাখন কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, আৰু দেখিছোঁৱে পিয়ৰ নেগলিজেঞ্চ। জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান নেগলেক্টেড মানে কৰি এৰি দিব লগা মানুহ নাছিল, তেওঁক নেগলেক্ট কৰি। সকলোৰে হিয়াৰ আমঠু ইমান মৰমেৰে অসমৰ মানুহে আৱৰি ৰাখিছিল, সকলোৱে আমিও এটা আঁচোৰ পৰিবলৈ নিদিয়া সেই ব্যক্তিজনক একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ ভাগৰুৱা অৱস্থাত তেওঁক নিথৰুৱা কৰি এৰি দিছিল। গতিকে জুবিনৰ ক্ষেত্ৰত সেইটো হ'ব নালাগিছিল। সেই কথাটোৱে বৰ কষ্ট দি আছে আমাক সকলোকে। মই বুজি নাপাওঁ, ক'ব নোৱাৰোঁ কিহৰ কাৰণে সহযোগ নাই নে তেওঁলোকে কি কথা লুকুৱাবলগীয়া হৈছে। এটা সহজ কথা, সেইদিনাখন কি হৈছিল মাত্ৰ ক'ব লাগে সঁচা কথাখিনি। ইমানখিনিও মানৱীয়তা নাইনে মানুহৰ মনত? এজন আমি ব্যক্তিক হেৰুৱাই পেলাইছোঁ। অসমে তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? তাৰমানে অকল পাৰ্টিৰ দিনাখনহে তেওঁলোকক লাগিছিল নেকি জুবিন গাৰ্গৰ কাষত? জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু তেওঁলোকে সেই এষাৰ কথা কৈ পেলাই যে কি হৈছিল সেইখিনি কথা কৈ তেওঁলোকে সহযোগ কৰা নাই। সহযোগ নকৰাটোত নিশ্চয় কিবা থাকিব লাগিব, নহ'লে সঁচা কথাটো ক'বলৈ ইমান ভয় কিহৰ? আহিব লাগে, ক'ব লাগে কথাখিনি। সেই কথাটো কাৰো হাতত প্ৰমাণ নাই, কাৰণ সেইদিনাখন দেখিছোঁ জুবিনক বেগত তেওঁ ঔষধকেইটা লৈ গৈছিল, তেওঁ যিটো ঔষধ সদায় লেভিপিল তেওঁ খাব লাগে, তাৰ উপৰি এটা প্ৰেছাৰৰ মেডিচিন